আজি কংগ্ৰেছে কাৰ লগত হাত মিলাইছে? আজমলৰ লগত। কৈছে আমি গ্যাৰেণ্টি দিছো। এটো কি টিভি শ্ব' নেকি গ্যাৰেণ্টি দিয়া? টিভিতে যেতিয়া বস্তু বিক্ৰী কৰে কয় এটো মোৰ বস্তুত গ্যাৰেণ্টি আছে। আর যি বস্তুত গ্যাৰেণ্টি আছে বুলি কয় হেতু সোনকালে বেয়া হয়, হয় নে নহয়? যি বস্তুতে গ্যাৰেণ্টি আছে বুলি দোকানৰ পৰা কিনি আনিব সেই মালটো সবচে আগত বেয়া হয়, হয় নে নহয়? আকৌ বস্তুটো ৰিপেয়াৰ কৰিব গলে কয় এই গ্যাৰেণ্টি আছে বুলি কিনুতেহে কৈছিলো, এতিয়া কিন্তু ৰিপেয়াৰ কৰোতে টকা দিব লাগিব, হয় নে নহয়? সেইকাৰণে কংগ্ৰেছৰ গ্যাৰেণ্টি বাদ দিয়ক। মই এটা কথা আপোনালোকক কৈছো, এই যে আমি লৰা ছোৱালীবিলাক বিনামূলীয়া এডমিশন দিছো, পঢ়াইছো, স্কুটি দিছো, ইহঁতৰ জীৱনবিলাক আমি বনাব লাগিব নে নাই? পঢ়া শুনা কৰি চাকৰি বাকৰি ব্যৱস্থা কৰিব লাগিব নে নাই? সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো 2022 চনৰ মাৰ্চ মাহৰ আগতে অসম চৰকাৰত আমি 1 লাখ লৰা ছোৱালীক আমি চাকৰি দিম। 1 লাখ লৰা ছোৱালীক আমি চাকৰি দিম। আজি যদি ৰাঙাপাৰাত বিজেপি এমএলএ হয়, এমপি আছে, আজি আমাৰ ইয়াতে পঢ়া শুনাৰ যি পৰিৱেশ, আজি আমাৰ ৰঙাপাৰা লৰা ছোৱালীবিলাকেও কাম কাজ পাব। আৰু মই এইটো কথাও ক'ব খুজিছো, আমাৰ যি স্বয়ম আঁচনি হৈছিলে, ৰাইজে আঁচনিটো ইমান বিচাৰিছে, এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেক বছৰে আমি 2 লাখ লৰাক আমি স্বয়ম আঁচনি দিম। 5 বছৰত 10 লাখ লৰাই স্বয়ম আঁচনি পাব। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ কলহ যিটো আছে এইটো ফুটি আছে, তাতে ওলাই যায় সোমাই একো নাথাকে। তেওঁলোকৰ একো নাই। কংগ্ৰেছৰ আজিৰ দিনত কোনো পৃথিৱীত ভাৰতত কতো চৰকাৰ নাই। ৰাহুল গান্ধী আহি কয় যে মই 365 টকা বাগানক দৰমহা দিম। আৰে তোমাৰ চৰকাৰ থাকোতে কিমান দিছিলা? তোমাৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া মোৰ বাগানৰ মা বহিনে পাই আছিল কিমান? অনলি 96 rupees 96 টকা। আজি আমি কিমান কৰিছো? 218 টকা। আৰু বেংকৰ একাউণ্টত মাহত আহিব 1000 টকা। আজি আপোনালোকে চিন্তা কৰক, বাগানৰ চাউলো আমাৰ চৰকাৰে বিনামূলীয়া কৰি দিলে। কংগ্ৰেছে কি কৰিছিল আজি ইমান দিনে বাগানৰ কাৰণে? 70 বছৰ চৰকাৰ চলালে, তেতিয়া চাহ বাগিচালৈকে মনত নপৰিলে। এতিয়া পাব্লিকে যেতিয়া তোমাক পাৱাৰৰ পৰা গুচাই দিলে, তেতিয়া বাগানৰ মানুহৰ কথা মনত পৰি আছে। কিন্তু ক্ষমতাত থাকোতে চাহ বাগিচা অঞ্চলৰ কাৰণে সৰু এটা কোনো কাম কৰি নকৰি কংগ্ৰেছ দলে আমাক নিদিলে। এটা বাগানত এটা ৰাস্তা নবনালে, এটা বাগানত এটা লাইনৰ কানেকশ্যন নিদিলে, আৰু দৰমহা 100 টকাও কংগ্ৰেছৰ দিনত কৰি দিয়া নাছিল। আজি ইয়াতে আহি এতিয়া আমাৰ চাহ বাগিচাৰ মানুহৰ লগত ৰাজনীতি কৰিব খুজি আছে। আজি তেওঁলোকে বদৰুদ্দিন আজমলৰ পিঠিত উঠি অসমৰ মুখ্যমন্ত্ৰী হ'ব খুজি আছে। মই ৰিপুন বৰাক কৈছো যে আজমলৰ পিঠিত উঠিলে অসমত মুখ্যমন্ত্ৰী নহব, বাংলাদেশত মুখ্যমন্ত্ৰী হ'ব পাৰিবা, অসমত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। শ্ৰদ্ধা ৰাইজ।